हेलो मरমৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। তো আকৌ এটি নতুন মিনি ব্লগ। আৰু ইপিনে আজি ৱেডাৰটো বহুত বেছি গৰম আছিলে, কাৰণ বহাগ মাহ পৰিব ধৰিছে আৰু গছ লতাবিলাকৰ নতুন নতুন পাত আৰু লগতে ধুনীয়া ধুনীয়া মুখীৰ মাত শুনিব পাই আছোঁ। আৰু ইপিনে মোৰ লাগিছিলে বহুত বেছি গৰম, তো অকণমান ঠাণ্ডা খালোঁ, কাৰণ ঠাণ্ডা খাই মূৰটো ঠাণ্ডা কৰিব লাগিব, হয়নে? আৰু ইপিনে কৰি আছোঁ স্কিনত কেয়াৰ, কাৰণ স্কিনৰ বহুত বেয়া অৱস্থা হৈছে মোৰ। কলা কলা দাগ পৰিব ধৰিছিলে আৰু তো ইপিনে এইটো লৈছোঁ চব্জি, ভাত খোৱাৰ আগতে এনে অকণমান চব্জি খাওঁ। আৰু ইপিনে গৰমত আমাৰ টমেটো এনেকৈ হৈ আছিলে, আৰু স্কিন কেয়াৰ কৰাৰ পিছত বহুত বেছি স্কিনৰ গ্ল' আহিছিলে, তো সেইটো কাৰণে ভাবিলোঁ ফটো উঠি ৰিলছ বনাওঁ। আৰু এনেই আৰু অকণমান টাইম পাছ কৰিলোঁ। তো যি কি নহওক, আৰু ইপিনে আমাৰ কিটচেনত বনি আছে ভাজি, তিতা কাকিৰল ভাজি, আৰু লগতে কোনে খাই ভাল পায় মোক কমেণ্ট কৰি নিশ্চয় জনাব। আৰু আমি গৰমত একচুৱেলি মাছ মাংস যিমান বাৰু স্কিপ কৰাটো বহুত বেছি ভাল হয় আমাৰ হেল্থৰ কাৰণে। তো বাৰু মই ইমান হেল্থ কনচিয়াছ নহয়।